ডিজিটেল স্কেম আসাম চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে যিসকলে চৰকাৰী ঘৰ পাবৰ কাৰণে আপোনালোকে জিঅ'টেক কৰিছিলে, তো আপোনালোকে জিঅ'টেক ঘৰখন কেতিয়া লাভ কৰিব পাৰিব, কিমান টকা বাজেটৰ ঘৰ লাভ কৰিব পাৰিব, আপোনালোকৰ প্ৰথম কিস্তি টকা কিমান টকা হ'ব, আপোনালোকে কেতিয়া ঘৰখন লাভ কৰিব পাৰিব। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত এই 3-4টা ষ্টেপৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। যদি আপুনি জিঅ'টেক কৰিছিলে তেন্তে আপুনি এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাব, কাৰণ আজিৰ এই ভিডিঅ'টোত কোৱা কথাবোৰ আপুনি অন্য ভিডিঅ'ত নাপাবও পাৰে। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম জিঅ'টেক ঘৰ কেতিয়া লাভ কৰিব পাৰিব, জিঅ'টেক ঘৰৰ বিষয়ে অল ডিটেইলছত আলোচনা কৰিম। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে, আপোনালোকে যদি মোৰ চেনেলত নতুন হৈ আছে, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'ত এখন লাইক কৰি দিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ মোৰ এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে যদি এতিয়াও মোৰ হোৱাটছআপ চেনেলত জইন হোৱা নাই, আপোনালোকে সোনকালে জইন হ'ব পাৰিব। বিনামূলীয়াকৈ আপোনালোকে মোৰ হোৱাটছআপ চেনেলত জইন হ'ব পাৰিব। এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন চাব, মোৰ হোৱাটছআপ চেনেলৰ লিংক আছে। মই যিবিলাকৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' নবনাওঁ সেইবিলাকৰ ওপৰত কিন্তু মই অলপ পিছে হোৱাটছআপ চেনেলত আপ টু ডেট কৰিয়ে থাকোঁ। গতিকে আপোনালোকে মোৰ সকলো খবৰৰ লগত আপোনালোকে সংযুক্ত হ'বলৈ আপোনালোকে মোৰ হোৱাটছআপ চেনেলত জইন হ'বলৈ নাপাহৰিব। আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন চাব, হোৱাটছআপ চেনেলৰ লিংক আছে। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে আপোনালোকৰ লগত মই আলোচনা কৰিম যে আপোনালোকে যিসকলে চৰকাৰী ঘৰ পাবৰ কাৰণে জিঅ'টেক কৰিছিলে, মাৰ্চ মাহত কিন্তু আপোনালোকৰ জিঅ'টেকিং কাম কৰাৰ কিন্তু আপোনালোকৰ ষ্টাৰ্ট হৈছিলে 2025 চনৰ মাৰ্চ মাহত। আৰু তাৰপিছতে কিন্তু আপোনালোকৰ দেখা গৈছে যিসকলে আপোনালোকে জিঅ'টেক কৰিছিলে, তো সেইসকল কিছুমান আপোনালোকে অযোগ্য হিতাধিকাৰীসকলে কিন্তু জিঅ'টেক ঘৰৰ বেলেগ এজনৰ ঘৰৰ ফটো মাৰি কিন্তু তেওঁলোকে আপলোড কৰিছে, অৰ্থাৎ জিঅ'টেকিং সম্পূৰ্ণ কৰিছে। তাৰপিছতে কিন্তু চৰকাৰৰ তৰফৰ পৰা আপোনালোকৰ যিটো জিঅ'টেক কৰিছিলে আপোনালোকৰ ব্লক অফিচলৈ যেতিয়া গৈছিলে, তাৰপিছতে কিন্তু আপোনালোকৰ ইকেৱাইচিটো আপোনালোকৰ সম্পন্ন কৰিবলৈ দিছিলে। আৰু যিসকল হিতাধিকাৰী আপোনালোকে গুৰুতৰভাৱে আপোনালোকে ইকেৱাইচি সম্পন্ন কৰিছিলে, অৰ্থাৎ আপোনালোকে যিসকলে যোগ্য হিতাধিকাৰী আছিলে আৰু অযোগ্য হিতাধিকাৰী আছিলে, তো সেইসকলৰ মাজত কিন্তু এটা পাৰ্থক্য আছিলে যে আপোনালোকে অযোগ্য হিতাধিকাৰীসকলে কিন্তু আপোনালোকৰ লিষ্টৰ পৰা নামখন কটা হৈছিলে, আৰু যোগ্য হিতাধিকাৰীসকলৰ ঘৰত কিন্তু আহি আপোনালোকৰ লিষ্ট চাই নাম চাই কিন্তু আপোনালোকৰ ইকেৱাইচি সম্পন্ন কৰা হৈছিলে। আৰু আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ চাই কিন্তু আপোনালোকৰ ইকেৱাইচি সম্পন্ন কৰা হৈছিলে। ইকেৱাইচি যেতিয়া নেকি আপোনালোকৰ সম্পন্ন হৈছিল, তাৰ পিছতে কিন্তু আপোনালোকৰ যিটো ভেৰিফাই লিষ্ট আছিলে, সেই ভেৰিফাই লিষ্টখন কিন্তু আপোনালোকৰ কিছুমান ডিষ্ট্ৰিক্টত আপোনালোকৰ পকা পাইছে, বা কিছুমান ডিষ্ট্ৰিক্টত বৰ্তমানো কিন্তু আপোনালোকৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো আপোনালোকৰ চলি আছে। যদি আপোনালোকৰ যিসকল ডিষ্ট্ৰিক্টত যিকেইটা ডিষ্ট্ৰিক্টত আপোনালোকৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো এতিয়ালৈকে চলি আছে, তো সেইসকলে কিন্তু আপোনালোকে ইলেকশ্যনৰ আগতেই আপোনালোকৰ যিটো জিঅ'টেক ঘৰৰ প্ৰথম কিস্তি টকা আছে, সেই টকাখন কিন্তু আপোনালোকে লাভ কৰিব পাৰে। কিন্তু ইয়াত কিন্তু 100% গেৰাণ্টি নাই, আপোনালোকে লাভ কৰিবও নোৱাৰে। কিন্তু আপোনালোকে যিসকলে ধৰি লওক এতিয়ালৈকে আপোনালোকৰ ডিষ্ট্ৰিক্টত ভেৰিফিকেশ্যনটো আপোনালোকৰ কমপ্লিট হোৱা নাই, বা বৰ্তমানো কিন্তু আপোনালোকৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো আপোনালোকৰ চলি আছে, আৰু আপোনাৰ ডিষ্ট্ৰিক্টত ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো কমপ্লিট হৈছে নে নাই, বা আপোনাৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো কমপ্লিট হৈছে নে নাই, আপুনি যিসকলে ভিডিঅ' চাই আছে আপোনালোকে এইটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু ইয়াৰ লগতে মই আপোনালোকক জনাই দিম যে আপোনালোকে যিসকলে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো আপোনালোকে কমপ্লিট কৰা নাই, আপোনালোকে ইলেকশ্যনৰ পিছতে আপোনালোকে সেই জিঅ'টেক ঘৰকেইখন আপোনালোকে লাভ কৰিব পাৰিব। আপোনালোকৰ চিন্তাৰ একোৱে কাৰণ নাই, কাৰণ যদি চৰকাৰ যদি চেঞ্জ হৈ যায় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ চিন্তা কৰিবলগীয়া কিবা কাৰণ আছে যে সেইটো চৰকাৰে আপোনালোকক এই কামবোৰ কৰে নে নকৰে, জিঅ'টেকিং কৰে নে নকৰে, নে বেলেগ কৰে, আপোনালোকৰ সেইটো অলপ অসুবিধা হ'ব পাৰে। কিন্তু মই ৰাজনীতিৰ কথা নাপাতোঁ, বা ৰাজনীতিৰ কথা পাতিবলৈ ইয়াত অহা নাই। মই এই কথাৰ পাকত কিন্তু আপোনালোকৰ এই কথাটো কৈ দিছোঁ। গতিকে আপোনালোকে সেই যিটো আপোনালোকৰ প্ৰথম কিস্তি টকা আছে, বা জিঅ'টেক ঘৰখন কিন্তু আপোনালোকে নিৰ্বাচনৰ পাছতে পোৱাৰ কিন্তু আপোনালোকৰ 100% গেৰাণ্টি আছে। আৰু আপোনালোকৰ যিটো জিঅ'টেক ঘৰ আছে, সেই ঘৰৰ প্ৰথম কিস্তি টকা আপোনালোকৰ কিমান টকা হ'ব, আপোনালোকৰ ডিজাইন যিটো আৰু বাজেট যিটো, এইটো কিন্তু অলৰেডি প্ৰকাশ পাইছে। মই অলৰেডি ভিডিঅ'টো বনাইছোঁ, আপোনালোকে মোৰ হোৱাটছআপ চেনেলত কিন্তু সেই ভিডিঅ'টো আপোনালোকে ডিজাইন আৰু বাজেট প্ৰকাশ পোৱা ভিডিঅ'টো কিন্তু আপোনালোকে পাই যাব। যিসকলে মোৰ হোৱাটছআপ চেনেলত জইন হৈছে, তো সেইসকলে নিশ্চয় আপোনালোকে গমেই পাইছে যে, বা আপোনালোকৰ ডিজাইন আৰু বাজেটটো আপোনালোকে চাগে নিশ্চয় দেখিছেই যে কেনেকুৱা ধৰণৰ ডিজাইন হ'ব বা কেনেকুৱা ধৰণৰ বাজেটটো হ'ব।
কেনেকুৱা ধৰণৰ ঘৰখন আপোনালোকে লাভ কৰিব পাৰিব। আৰু ইতিমধ্যে কিন্তু আপোনালোকৰ যদি আপোনালোকৰ যিহেতু ঘৰখন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকক কৈছিলে যে যিসকলে নেকি আপোনালোকে জিঅ'টেক কৰিব তো পূৰ্বৰ ঘৰতকৈ অৰ্থাৎ 2011 চনৰ পৰা 2025 চনলৈ আপোনালোকে যিসকলে মানে জিঅ'টেক ঘৰ বাদ দি অকল বেলেগ PMAY অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ আপোনালোকে যিসকলে এপ্লাই কৰিছিলে তো সেই ঘৰকেইটাতকৈ কিন্তু 2011 চনৰ পৰা 2025 চনলৈ কিন্তু আপোনালোকৰ যিসকলৰ ঘৰকেইটা আপোনালোকৰ চেংচন হৈছিলে তো সেইসকলৰ মানে যিটো ঘৰ আছিলে সেই ঘৰতকৈ কিন্তু আপোনালোকৰ জিঅ'টেক ঘৰৰ যিটো বাজেট আছে সেই বাজেটটো কিন্তু আপোনালোকৰ অলপ বেছিকৈ হ'ব। আগতে আপোনালোকৰ পূৰ্বৰ ঘৰকেইটা আপোনালোকৰ বাজেটটো আছিলে 1,30,000 পৰা 1.5 লাখ টকালৈ। আপোনালোকে যদি এতিয়া 1,50,000 টকাৰ পৰা 1,80,000 টকা বা 2 লাখ টকাৰ ঘৰ পায় বা 2,70,000 টকাৰ যদি ঘৰ পায়, মই আপোনালোকক এক্সাম্পল হিচাপে ধৰিছোঁ, যদি আপোনালোকে 2 লাখ টকাৰ ঘৰ পায় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ প্ৰথম কিস্তি টকা হ'ব 38,000 অৰ্থাৎ 38,500 টকা হ'ব। আৰু ইয়াৰ পিছত আপোনালোকৰ 56,500 টকা হ'ব। তাৰ পিছতে কিন্তু আপোনালোকৰ মানে যিটো 2,70,000 টকা হয় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ প্ৰথম কিস্তি টকা আপোনালোকে 48,500 টকা লাভ কৰিব পাৰিব। ইয়াৰ লগতে কিন্তু আপোনালোকৰ 68,500 টকা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু জিঅ'টেক ঘৰৰ বিষয়ে যদি আপোনালোকৰ আৰু কিবা জানিবলগীয়া বা সুধিবলগীয়া কুৱেশ্যন থাকে বা পুৰণা ঘৰৰ বিষয়ে আপোনালোকৰ প্ৰথম কিস্তি দ্বিতীয় কিস্তি তৃতীয় কিস্তি কিয় সোমোৱা নাই বা আপোনালোকৰ পেণ্ডিঙত পৰি আছে নেকি, আপোনালোকে ফটো মাৰিছে কিন্তু এতিয়ালৈকে আপোনালোকৰ পইচাটো পোৱা নাই, যদি আপোনালোকৰ এনেকুৱা হৈছে আপোনালোকে মোৰ হোৱাটছআপ চেনেলত জইন হ'ব। আৰু মোৰ হোৱাটছআপ চেনেলত কিন্তু মোৰ হোৱাটছআপ নম্বৰখন দিয়া হৈছে, আপোনালোকে মোৰ হোৱাটছআপ নম্বৰত আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।